আসসালামু আলাইকুম, নমস্কাৰ। মই তান্ত্ৰিক কবিৰাজ সনিউল ইছলাম। এটা মানুহক দিব লাগে, বান্ধন কৰিব লাগে, কিন্তু কেনেকৈ কৰে? মই আজি এটা বিলত আছোঁ। বিলটো হ'ল বগীবিল আৰু চাৰিওফালে পানী, কিন্তু মাজত অলপ শুকান জেগা আছিল। মই সেই শুকান জেগাত সেই মানুহজনৰ নামত তাবিজ পুতিলোঁ। আৰু আপোনালোকে মোক যদি যোগাযোগ কৰিব পাৰে, হোম স্ক্ৰীণত নাম্বাৰ আছে, আপোনালোকে নাম্বাৰত যোগাযোগ কৰিব। আৰু মই চোৱা চিতা কৰাৰ কাৰণে 300 টকা লওঁ। 300 টকা পঠাই দিব আৰু নামটো ক'ব, আপোনালোকৰ কি হৈছে বা কি হোৱা নাই, গোটেইখিনি তথ্য আপোনালোকে জানিব পাৰিব। আৰু সেই তথ্য অনুযায়ী আপোনালোকৰ কাম কাজবোৰ কৰা হ'ব। তো গতিকে পৰিয়ালৰ অশান্তি, প্ৰেম ভালপোৱা, কোনোবা মানুহে কোনোবা মানুহৰ ওপৰত টকা পইচা দিছে, এতিয়ালৈকে সেই পইচা পাতি ঘূৰাই দিয়া নাই। আগতে ভাল বন্ধু আছিল, ভাল সম্পৰ্ক আছিল, এতিয়া সেই বস্তু নাই। হয়তো কোনোবা মানুহৰ মাইকী গুচি গৈছে, কোনোবা মানুহৰ হয়তো হাজবেণ্ড গুচি গৈছে, বা হয়তো ভাল পাইছিল, আগতে প্ৰেম কৰিছিল, 2 বছৰ 3 বছৰ 4 বছৰ ভাল এটা সম্পৰ্কত আছিল, এতিয়া সেই সম্পৰ্কখিনি নাই, বা এটাৰ পিছত এটা অশান্তি দুৰ্দশা। সেনেকুৱা যদি আপোনালোকৰ পৰিয়ালৰ মাজত সেনেকুৱা কিবা অসুবিধা থাকে বা আপোনাৰ কিবা অসুবিধা থাকে, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। তো আৰু মোৰ স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰিব পাৰে। খুদা হাফিজ, জয় অসম।